নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ সকলোৱে ভালে আছে। নিশ্চয় ভিডিঅ'টো আপোনালোকে শেষলৈ চাব, কিয়নো ভিডিঅ'টো ইম্পৰ্টেণ্ট ভিডিঅ' হয়। সেই গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। অসমত যিহেতু ভোটাৰ তালিকাৰ স্পেচিয়েল ৰিভিউশ্যন বিশেষ পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হৈছে, ৰাজ্যৰ ভোটাৰ তালিকা পৰিষ্কাৰ, সঠিক আৰু আধুনিক কৰি তুলিবলৈ এই প্ৰক্ৰিয়াৰ গুৰুত্ব অধিক। কিমানজনৰ নাম অন্তৰ্ভুক্ত হ'ব অথবা কিমানজনৰ নাম বাদ পৰিব, এই সম্পূৰ্ণ তথ্য যিহেতু এতিয়ালৈকে ঘোষণা হোৱা নাই, তথাপি এইখন পৰ্যালোচনা কঠোৰ নথিপত্ৰ পৰীক্ষা আৰু দূৰ দূৰকৈ ভেৰিফিকেশ্যনৰ জৰিয়তে আগবাঢ়ি আছে। এই ভিডিঅ'ত মই আপোনালোকক এই প্ৰক্ৰিয়াৰ সকলো গুৰুত্বপূৰ্ণ দিশ সহজভাৱে বুজাই দিব চেষ্টা কৰিম। ভোটাৰ লিষ্টৰ পৰা নাম বাদ পৰা মুখ্য কাৰণসমূহ হ'ল অসমত চলি থকা বিশেষ পৰীক্ষণৰ অধীনত নাম বাদ পৰিব পাৰে কেইবাটাও মুখ্য কাৰণৰ ওপৰত। ইয়াৰে প্ৰথমটো হৈছে ভোটাৰজনৰ যদি মৃত্যু হৈছে আৰু ভোটাৰজনৰ যদি ভোটাৰ লিষ্টত নাম আছে, তেনে ক্ষেত্ৰত তেওঁৰ নাম কাট খাব। দ্বিতীয়তে হৈছে যদি কোনো ব্যক্তি অন্য জিলা বা অন্য ৰাজ্যত স্থায়ীভাৱে থাকিবলৈ গৈছে, তেনে ক্ষেত্ৰত তেওঁৰ নামো কাট খাব। তৃতীয়তে হৈছে একেটা ব্যক্তিৰ একাধিক নাম তালিকাত থাকিলে তেনে ক্ষেত্ৰত তেওঁৰ নামো পুনৰীক্ষণ কৰি তেওঁৰ নামো কাট খাব। আৰু চতুৰ্থতে হৈছে ডি ভোটাৰ নাম পৰিৱৰ্তন বা নাম মৰ্চা বৈদেশিক ন্যায়াধিকৰণ, ফৰেনাৰ্ছ ট্ৰাইব্যুনেল বা আদালতৰ আদেশৰ ওপৰতহে নিৰ্ভৰশীল। বৰ্তমান অসমত 98,000তকৈ অধিক ডি ভোটাৰ নথি আছে। এই সম্পূৰ্ণ পৰ্যালোচনা দূৰ দূৰকৈ পৰীক্ষাৰ জৰিয়তে কৰা হৈছে। মাথো তথ্য, ঠিকনা আৰু ব্যক্তিৰ ভিত্তিক যোগ্যতা সঠিকভাৱে নিশ্চিত কৰা হৈছে। অসমত চূড়ান্ত ভোটাৰ তালিকা 2026 চনৰ 10 ফেব্ৰুৱাৰীত প্ৰকাশ হোৱাৰ আশা কৰা হৈছে। যদি আপুনি নিজৰ বা অন্য কোনো ব্যক্তিৰ ভোটাৰ তালিকাত কিবা সমস্যা দেখিছে, তেনে ক্ষেত্ৰত আপুনি ফৰ্ম 7ত আবেদন কৰিব পাৰে।